এয়া আমাৰ অমৰনাথ বাবা বৰফানী যাত্ৰাৰ প্ৰথম দৃশ্য। এয়া আমি ৰাজধানীত ধুনীয়াকৈ গোটেইকেইজন উঠি ল'লোঁ আৰু ৰাতিপুৱাই ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি লৈছোঁ আৰু আমি যাত্ৰা কৰিছোঁ বাবা অমৰনাথলৈ। আমি 5জন গৈছোঁ একেলগে আৰু এনেধৰণেই আমি যাত্ৰা কৰি আমাৰ লক্ষ্যস্থান দিল্লীলৈ আৰু দিল্লীত আমি গৈ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। গতিকে আমি এনেধৰণে গৈছোঁ আৰু দিল্লী পোৱাৰ লগে লগেই আমাৰ কাৰণে ৰেডি হৈ আছে এয়া বন্দে ভাৰত। এয়া বন্দে ভাৰতত উঠি ইয়াৰ পৰা আমি জম্মু টাবি ষ্টেচনলৈকে যাম। গতিকে ইতিমধ্যে আহি পাইছে এয়া বন্দে ভাৰত আৰু গোটেইকেইজনেই আমাৰ বেগসমূহ সাৱধানে লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু যাত্ৰাৰ প্ৰথমতেই আমি গোটেইকেইজন ধুনীয়াকৈ বহি লৈছোঁ আৰু বহি লৈ এক ৰোমাঞ্চকৰ যাত্ৰা একেলগে এইটো মেইন আৰু একেলগে গৈছোঁ, সেইটোৱে ভাল লাগিছে। আমি ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু প্ৰথমেই আমি বহাৰ লগে লগে আমাক বন্দে ভাৰতত আমাক এটাকৈ আমাৰ পানী বটল দিছে। তাৰপিছতে আমাৰ আহিছে ৰাতিপুৱাৰ কাৰণে ব্ৰেকফাষ্ট। এয়া দেখিছে নহয়, এয়া বিভিন্ন ধৰণৰ বস্তু দিছে, জুচ দিছে, চকলেট দিছে আৰু এয়া চাহৰ কাৰণে দিছে। ইতিমধ্যে আমি বহি খাদ্য খাই আমি আগবাঢ়িছোঁ জম্মু টাবি ষ্টেচনলৈ। এইটো অল্প আহাৰ এটা দিছে, কি দিছে আমি অকণ দেখাম, চাওঁচোন বাৰু। ইয়াতে কি দিছে এয়া দেখিছে নহয়, ধুনীয়াকৈ দিছে। আমি এইটো দেখিছোঁ নহয়, এইটো অল্প আহাৰ এটা কচুৰি, এটা ধুনীয়া পিঁয়াজ কচুৰি, এইটো কচুৰি এটা দিছে। এনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ আমাৰ লক্ষ্যস্থান জম্মু টাবি ষ্টেচন। একাপ চাহ বনাই লৈছোঁ, ইলাচিৱালা চাই, ধুনীয়াকৈ চাহ একাপ বনাই লৈ খাই আগবাঢ়ি গৈ আছোঁ আৰু এনেধৰণে আমি ট্ৰেইনত খাই গৈ আমি জম্মু টাবি ষ্টেচন পাইছোঁগৈ। একেলগে গৈ আছোঁ, সেইটো এটা ভাল লগা কথা। আৰু ইয়াত দেখিছে মই চাহকাপ বনাই লৈছোঁ। চাহকাপ বনাই লৈ ধুনীয়াকৈ চাহ খোৱাৰ পিছতেই আমাৰ আহিছে আহাৰ। এয়া আহাৰ আমাৰ নিৰামিষ আহাৰৰ কথা কৈছিলোঁ। আমাৰ ৰুটি আহিছে, ভাত আহিছে, দালি ইত্যাদি এনেধৰণে আমাক দি গৈছে আৰু আমি এই আহাৰসমূহ খাবলৈ ওলাইছোঁ। এয়া দেখিছে দৈ, এয়া মিঠাই বিভিন্ন ধৰণে দি গৈছে। এয়া ধুনীয়াকৈ পনীৰ দি ধুনীয়াকৈ খাদ্য দিছে আমাক বন্দে ভাৰতত। এয়া দেখিছে ধুনীয়াকৈ দিছে। এইটো দেখিছে, এইটো হৈছে আপোনাৰ মিঠাই, এইটো এটা মিঠাই দিছে আৰু এইটো দিছে আমাক দৈ। এনেধৰণে আমি ধুনীয়াকৈ গৈ আছোঁ একেলগে। দেখিছে সকলোবোৰে একেলগে আহাৰ গ্ৰহণ কৰিছোঁ আৰু আমি গৈ পেলাই ৰাতি প্ৰায় জম্মু টাবি ষ্টেচন পাম আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহ আপোনালোকে দেখা পাব। ভিডিঅ'সমূহ চাই থাকিবলৈ কাৰণে ৰূপহী বৰচলা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।